ডিজিটেল লাইভ আৰু ডিজিটেল লাইভত লৈ আহিছো এনেকুৱা এটা বিষয় আৰু এয়া কোনো সন্ত্ৰাসবাদ অধ্যুষিত অঞ্চলৰ দৃশ্য নহয় এয়া অসমৰে দৃশ্য অসমৰ হুজাই জিলাৰ এটা দৃশ্য হুজাই এইজন যুৱকে এনেদৰে ৰাজপথত এটা AK-47 ৰাইফল লৈ এটা ভিডিঅ' প্ৰস্তুত কৰাত এনেদৰে ব্যস্ত হ'ল আৰু ভিডিঅ' প্ৰস্তুত কৰি সোশ্যাল মিডিয়াত AK-47 হাতত লোৱা এই ভিডিঅ' মুকলি কৰি দিলে আৰু ইয়াৰ পিছত যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যুৱকজনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু কি কাৰণত তাৰ পৰা এই AK-47 ৰাইফল যুৱকজনৰ হাতলৈ আহিল সেয়াহে ৰহস্যৰ বিষয় কিছু তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে যে এগৰাকী বন্ধু আৰক্ষীৰ পৰা এই ৰাইফলটো লৈছিল কিন্তু কি কাৰণত ভিডিঅ' প্ৰস্তুত কৰিলে কি দেখুৱাব বিচাৰিলে যুৱকজনে কুখ্যাত সন্ত্ৰাসবাদী মোষ্ট ৱান্টেড সন্ত্ৰাসবাদীয়ে যেনেদৰে ভিডিঅ' প্ৰস্তুত কৰে হাতত মাৰণাস্ত্ৰ লৈ হাতত উদ্যত মাৰণাস্ত্ৰ লৈ ঠিক তেনেদৰে এইজন যুৱকে কিয় এই কাণ্ড কৰিলে তাৰ পিছত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক আৰু তাতোকৈ ডাঙৰ কথা যুৱকজন হৈছে বিজেপি নেত্ৰীৰ পুত্ৰ বিজেপি নেত্ৰীৰ পুত্ৰৰ হাতত AK-47 ৰাইফল কেনেদৰে আহিল সেয়াহে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন বা ক্ষমতাৰ ৰাগিত এনেদৰে ক্ষমতা প্ৰদৰ্শন কৰিছে নেকি বিজেপি নেত্ৰীৰ পুত্ৰই আৰু তাকে লৈ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে এয়া হৈছে হুজাইৰ ঘটনা হুজাইত এইজন যুৱকজনৰ নাম আমি ক'ব বিচাৰিছো যুৱকজনৰ নাম হৈছে ৰিয়াজ এই ৰিয়াজ নামৰ যুৱকজনে হাতত এনেদৰে এটা AK-47